মীন বিভাগৰ নিযুক্তি কেলেংকাৰীয়ে জোকাৰিছে ৰাজ্য নিশা বিধায়ক ৰমাকান্তৰ বাসগৃহত CIDৰ তদন্তকাৰী বিষয়া তদন্তত জালত পৰিব নেকি ৰৌ বৰালী নে পুথি খলিহনা ধৰিয়েই দায়িত্ব সামৰিব CIDয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকাল প্ৰথমটো কাৰ্যকালত দুৰ্নীতিক পুলিয়ে পুখাই উভালি দিয়াৰ হুংকাৰ দিয়া শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিতেই পোহৰলৈ আহিল মীন বিভাগত চলি থকা চৰম দুৰ্নীতিৰ তথ্য চৰকাৰী দৰমহাৰে পেট নভৰা একাংশ দুৰ্নীতিগ্ৰস্ত ৰাজপত্ৰিত বিষয়াৰ কুকীৰ্তিয়ে এতিয়া কলংকিত কৰিছে মীন বিভাগক চাকৰিৰ নামত ধনৰ লেনদেন চলাৰ লগতে বিভাগটোত আঁচনি ৰূপায়ণৰ নামত হৈছে কোটি কোটি টকাৰ লুণ্ঠন মীন বিভাগৰ কেলেংকাৰীত সাঙুৰ খাইছে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী বিভাগটোত কেলেংকাৰী কৰি গ্ৰেপ্তাৰ হোৱা বিষয়াৰ তালিকাখন দীঘলীয়া কিন্তু এই আটাইবোৰ অনিয়মৰ মূল অভিযুক্ত হিচাপে অভিযোগৰ আঙুলি উঠিছে বিধায়ক ৰমাকান্ত দেউৰীলৈ সহজ সৰল তিৱা ৰাইজক প্ৰতিনিধিত্ব কৰা বিধায়কগৰাকীৰ মৰিগাঁওস্থিত বাসগৃহত নিশা CIDৰ তদন্তকাৰী বিষয়া CIDৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ বিধায়কগৰাকীক চমন তদন্তকাৰী বিষয়াৰ জেৰাৰ সন্মুখীন হ'ব বিধায়ক ৰমাকান্ত দেউৰী নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অভিযোগৰ উত্তৰ দিব লাগিব ৰমাকান্তই যদি ৰমাকান্ত দেউৰীয়ে নিজকে দুখমুক্ত কৰিব নোৱাৰে তেনেহ'লে ভৱিষ্যত সময়ত হয়তো কঠোৰ পদক্ষেপ ল'ব CID অথবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে মীন নিগমৰ কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা 3 বিষয়াই আদালতত জামিন বিচাৰি আবেদন দাখিল কৰিছে বিশেষ ন্যায়াধীশ আদালতত জামিন বিচাৰি আবেদন পদ্ম হাজৰিকা আৰু নৰেন চন্দ্ৰ বসুমতাৰীৰ ইতিমধ্যে বিষয়টো গুৰুত্ব সহকাৰে লৈ দুৰ্নীতি নিবাৰক শাখাই চলাই গৈছে তদন্ত প্ৰক্ৰিয়া দুৰ্নীতি নিবাৰকৰ জালত পৰিছে ইজনৰ পিছত সিজন বিষয়া এতিয়া সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে ৰাজ্যবাসীৰ দুৰ্নীতি নিবাৰক অথবা CIDয়ে কেৱল পুথি খলিহনাই ধৰিব নে তদন্তকাৰী বিষয়াৰ জালত ৰৌ বৰালী উঠিব এই বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ব্যুৰো ৰিপৰ্ট অসম লাইভ 24